হেল্ল' বন্ধুসকল, কি খবৰ? বিৰাট গৰম ৰে। এই গৰমত মই আহিছোঁ এই ব্ৰহ্মপুত্ৰৰ শুক্লেশ্বৰ ঘাটৰ ওচৰত, য'ত নেকি অত্যাধুনিক প্ৰযুক্তিৰে জাহাজ ঘাট বনাই আছে। তাকে অকণমান বাহিৰৰ পৰা আপোনালোকক দেখুৱাম বুলি আহিলোঁ। দেখিছে আপোনালোকে, এইখন মোৰ পিছফালে জাহাজ। বৰ আচৰিত যে জাহাজখন যিমান পানী বাঢ়িলেও, ব্ৰহ্মপুত্ৰত যিমান পানী বাঢ়ক, যিমান পানী বাঢ়িলেও ই কিন্তু কেতিয়াও এই ঘাটটোৰ তলত নাযায়। কাৰণ কিয়? ইয়াত টেকন'লজি এনেকুৱা বনাইছে, মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই চাব। পানী কিমান হৈছে, এই মিটাৰ স্কেল আছে, এয়া চাওক, মিটাৰ স্কেল আছে। মিটাৰ স্কেলত পানী কিমান হৈছে চাই থাকিব পাৰিব। লগতে ইয়াত খুঁটাকেইটাত মানে কি চকা দিয়া আছে। এই চকাটোৰে কি পানীটো যেতিয়া তলত লাগিব, এই নৌকাখনৰ তলত এই পানীটো লগালগে সি ওপৰলৈ উঠি যাব। এনেকৈ এভৰি মানে পাৰ্ট আছে, যে এইটো পাৰ্ট আছে, এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট, ইফালে তেনেকুৱাকৈ প্ৰতিটো পোষ্টৰ লগতে চকা লগাই দিছে, যাতে যিমান পানী আহিব আৰু সেই ওপৰলৈ গৈ আৰু এইটো এনেকুৱা হয় যে ওপৰৰ ফালে ওখ, তাৰ তলত আকৌ ষ্টেপ ডাউন, তাৰ তলত আকৌ ষ্টেপ ডাউন, তাৰ তলত আকৌ এটা ষ্টেপ ডাউন, এনেকৈ ডাউন হৈ 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 পানীত লাগিছেগৈ। আৰু চাৰিও চাইডে মই দেখুৱাইছোঁ আপোনালোকক যে এই নাওখনৰ যিটো মানে বনাইছে, নাও বুলিয়ে কৈছোঁ ধৰক, জাহাজৰ যি তলৰ অংশটো, এই দেখিছেনে ষ্টেপ এটা তলত দিছে, এইটো ওপৰত আছে, তাৰ তলত এইটো আৰু ওপৰত আছে। তাৰমানে এনেকুৱা ষ্টেপ যে ঘাটটো যাতে মানুহৰ যাত্ৰীৰ কোনো ধৰণৰ অসুবিধা যাতে নহয়, যে ইয়াত যিমান ধৰণৰ জাহাজ আহিব, ভুটভুটি আহিব, সকলোবিলাক মানুহৰ যাতে উঠা নমা বা বস্তু অনা নিয়া এই ফেৰী ঘাটটোত মানে কোনো ধৰণৰ যাতে অসুবিধা নহয়, তাৰ কাৰণে এই প্ৰযুক্তিবিদ্যাৰ সৈতে বনোৱা হৈছে। উন্নতমান টেকন'লজিৰে এই বস্তুটো বনাইছে। সঁচাই বহুত মানে আমাৰ অসমত পোনপ্ৰথমবাৰৰ বাবে এনেকুৱা এটা মানে ফেৰী ঘাট আহিছে, যিটো মানে অত্যাধুনিক টেকন'লজিয়ে বনোৱা হৈছে, যাৰ কাৰণে যাত্ৰীৰ কোনো ধৰণৰ অসুবিধা নহয়। যেনেকুৱা ধৰণৰ যিমান পানী হ'লেও ইয়াত মানে পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা আছে। প্ৰতিটো শ্লিপত বেলেগ বেলেগ ধৰণৰ আপোনাৰ টেকন'লজি ইউজ কৰিছে। দেখিছেনে? ইয়াত দেখিছে পাৰ্ট চব পাৰ্ট। ওপৰেৰে আপোনাৰ গাড়ী আছে, ৰেলিং আছে, মানুহ যাব। আৰু এইখন হৈছে মেইন অফিচৰ তলৰ পষ্টবিলাক। ইমান ডাঙৰ ডাঙৰ বিম আছে, যিমান পানী হওক, যিমান যি হওক, যাতে তলত বহি যাব নোৱাৰে, পানীয়ে কোনো ধৰণৰ অনিষ্ট সাধন কৰিব নোৱাৰে, বহুত মজবুতিৰে ইয়াত নিৰ্মাণ কৰা হৈছে। এইটো হৈছে মেইন টাৰ্মিনেলটো হয়, টাৰ্মিনেলটোৰ যিটো অফিচ হয়, এই অফিচটো সেইটো হয়, মেইন হেড যিটো আপোনাৰ টাৰ্মিনেল হয় জাহাজৰ। মই দেখুৱাইছোঁ আপোনালোকক, দূৰৰ পৰা দেখুৱাইছোঁ, এবাৰ চাই লওক। দূৰৰ পৰা মই দেখুৱাইছোঁ এবাৰ চাওক, কি ধুনীয়া এটা মনোমোহা যেন একদম প্ৰাকৃতিক দৃশ্যৰ নিচিনাকৈ বনাইছে। এই টেকন'লজি ইমান ধুনীয়া যে মানে দেখিলে দূৰৰ পৰা বহুত মানে ভাল লগা এটা টেকন'লজি বনাইছে। এয়া আপোনাৰ ফেঞ্চি বজাৰ ঘাটত আহিব, আপোনালোকক চাব, আহি উঠিব, জাহাজত যদি উঠে, ফেৰীত যদি উঠে আহিব। আগতে এনেকুৱা বাঁহ বেতেৰে আছিলে। এইটো অফিচটো হৈছে গেটৱে অফ গুৱাহাটী বুলি লিখিছে, গুৱাহাটী, আৰু লেখা